হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক এইটো চেনেলত স্বাগতম জনাইছোঁ। ফাইনেলি স্কুটিৰ ওপৰত এখন নতুন আপডেট লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। বহুত ছাত্ৰ ছাত্ৰী অপেক্ষা কৰি আছে স্কুটিৰ কাৰণে, কেতিয়া স্কুটি লাভ কৰিব। আনকি মেৰিট লিষ্টৰ নাম আছে কিন্তু ড্ৰপ আউট হয় বা ৰিপিট দিছিলে, আনকি ক'তো এডমিশ্যন লোৱা নাই, হায়াৰ ষ্টাডি কৰি আছে, তেওঁলোকে লাভ কৰিব নে নাই। ফাইনেলি এখন মেৰিট লিষ্ট আহিলে, ফাইনেল মেৰিট লিষ্ট আহিলে আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বৰ্ষত কি কৰিব স্কুটি লাভ কৰিব তাৰে বিষয় লৈ এইটো ভিডিঅ' বনোৱা হৈছে। ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি কেবিনেট বৈঠকত ডক্টৰ জয়ন্তমল্ল বৰুৱা কি মন্তব্য কৰিছে সেই ভিডিঅ'টো তোমালোকক ভিডিঅ'ৰ একেলগে জনাবলৈ চেষ্টা কৰিম বাৰু। সেইটো ভিডিঅ' তোমালোকক দেখুৱাম। চ' তাৰ আগতে কৈছোঁ, যদি তোমালোকে এইটো চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটি অল কৰি দিবা, যাতে সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যাবা। আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয়, সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীসকলক, পিছত ছাত্ৰসকলকো আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 এণ্ড এবভ পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী, যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছিল, আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345 কোটি 75 লাখ টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,000। এতিয়া কথাটো হ'ল যে মেৰিট লিষ্টত নাম থাকিলে তোমালোকে এখনকৈ স্কুটি লাভ কৰিবা নে নাই। যিহেতু এখন নোটিছ ওলাইছিলে, সেই নোটিছটো যদি তোমালোকে বুজি পোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ নোটিছৰ ওপৰত এখন ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো তোমালোকে চাব পাৰা। চ' এতিয়া কথাটো হ'ল যে মেৰিট লিষ্টত নাম থাকিলে যে তোমালোকে স্কুটি লাভ কৰিবা এইটো কথা নহয়, কাৰণ এখন নোটিছ ওলাইছে। সেই নোটিছ মতে কোৱা হৈছিলে যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ড্ৰপ আউট বা ৰিপিট ষ্টুডেণ্ট হয়, তেওঁলোকক কি কৰা নহ'ব, এইটো বৰ্ষত তেওঁলোকক স্কুটি প্ৰভাইড কৰা নহ'ব। চ' কিন্তু তোমালোকে এতিয়া মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হৈছে, এতিয়া তোমালোকক ডিপেণ্ড কৰিব তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ওপৰত। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত যদি তোমালোকে এতিয়া ৰিজেক্ট হৈ যাবা, যদি একচেপ্ট হৈ যায় তেনেহ'লে তোমালোকে স্কুটি লাভ কৰিবা। এই যোনসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া ষ্টাডিৰ লগত কণ্টিনিউ নাই, আনকি তেওঁলোকে ক'তো কলেজত এডমিশ্যন কৰা নাই বা তেওঁলোকে একেবাৰে ষ্টাডিৰ লগত একেবাৰে বঞ্চিত হৈ আছে, তেওঁলোকে লাভ কৰিব নে নাই। কিন্তু নোটিছ মতে কোৱা হৈছিলে যে যোনসকল ছাত্ৰ ছাত্ৰী এতিয়া HS পাছ কৰিছে, তেওঁলোকে কিন্তু ষ্টাডিৰ লগত কণ্টিনিউ হ'ব লাগিব। কিন্তু এইটো কোৱা নাই যে তেওঁলোকে যিকোনো কলেজত কনফাৰ্মলি এডমিশ্যন হ'ব লাগিব। চ' বহুত ছাত্ৰ ছাত্ৰীৰ মনত এতিয়া বহুতে আশা থাকে যে আমি হায়াৰ ষ্টাডি কৰিম, মেডিকেল কৰিম, ইঞ্জিনিয়াৰিং কৰিম। চ' তেওঁলোকে কি কৰি আছে, অনলাইন কোচিং কৰি আছে। তোমালোকে কি কৰি আছা, অলৰেডি ষ্টাডিৰ লগত কণ্টিনিউ হৈ আছা। চ' তোমালোকে একো টেনশ্যন নকৰিবা। তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা যোনটো কলেজৰ পৰা তোমালোকে পাছ আউট হৈছা, সেইটো কলেজত তোমালোকক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকক নিশ্চয় অহা 30 নৱেম্বৰৰ ভিতৰত তোমালোকক এখনকৈ স্কুটি প্ৰভাইড কৰা হ'ব।